লয়াৰ আসামৰ ভিতৰত এখন গুৰুত্বপূৰ্ণ বজাৰ এখন এই বজাৰখন মানে সুন্দৰকৈ পৰিচালনা কমিটি কৰাৰ কাৰণে প্ৰত্যেক বছৰকে এজনখন কমিটি গঠন কৰে এতিয়া আজি তাৰে সেই শপত গ্ৰহণ অনুষ্ঠান হ'ল একচুৱেলি শপত গ্ৰহণটো আঞ্চলিক পঞ্চায়তে কৰোৱায় কিন্তু আজি আঞ্চলিক পঞ্চায়ত নাই পিছত সকলোৱে অনুৰোধ কৰিলে মোৰ দ্বাৰাই কৰাব লাগে তো মই শপত বাক্য পাঠ কৰা হ'লোঁ আৰু মোৰ লগত আছে আমাৰ যিজন 11 বছৰ কাল সভাপতি কৰিলে আমাৰ আলতাফ হুছেইন ডাঙৰীয়া আৰু নৱনিৰ্বাচিত যিজন সভাপতি আমাৰ আলহাজ শাহজাহান আলী হল তেওঁলোকক মানে সকলোৱে মিলাপ্ৰীতিত যাতে বজাৰখন উন্নতি হয় তাৰ কাৰণে কাম কৰাৰ কাৰণে মই আজি অনুৰোধ জনালোঁ আৰু সঁচাকৈ এই অনুষ্ঠানখনৰ এই বজাৰখনৰ বহুত সমস্যা আছে বেংক এখনৰ সমস্যা আছে ফায়াৰ ব্ৰিগেডৰ এটা সমস্যা আছে এইখিনি মই চৰকাৰৰ ওচৰত বিভিন্ন ধৰণৰ দাবী উত্থাপন কৰি আহিছোঁ কিছু সমস্যা আছে সেই সমস্যাবিলাক আমি সকলোৱে মিলি সমাধান কৰিম আৰু সবচে ডাঙৰ কথা হ'ল এই বজাৰ কমিটিৰ ওপৰত এই বজাৰখনৰ ওপৰত বিভিন্ন অনুষ্ঠান এটা জড়িত হৈ আছে যেনেকুৱা এইটো সন্মুখত মন্দিৰ এখন দেখিছে যিখিনি সময়তে বজাৰখনৰ পৰা কিবা হ'লে অনুদান লয় মন্দিৰ আছে মছজিদ আছে মাদ্ৰাসা আছে বিভিন্ন অনুষ্ঠান বেমাৰ আজাৰ সুন্দৰকৈ এইটো বজাৰ কমিটিটো চলায় তাৰ কাৰণে সঁচাকৈ ভাল লাগে আৰু ভৱিষ্যতে যেনে ভাল হয় আৰু মই এটা অনুৰোধ কৰিছোঁ যাতে ইয়াৰ কাৰ্যকাল যাতে 3 বছৰ কৰে এবছৰতে অলপ বাৰে বাৰে এনেকুৱা নতুনকৈ কমিটি গঠন কৰাটো অলপ খেলিমেলিও হয় গতিকে যাতে 3 বছৰমান কৰিব পাৰে এওঁলোকে মই সেইটো এটা অনুৰোধ জনাইছোঁ কাৰ্যালয় এই কাৰ্যালয়ৰ সন্মুখত আমি এটা শপত গ্ৰহণ অনুষ্ঠান পাতিছিলোঁ এইবুলি আমাক 14 তাৰিখত এই বজাৰখনৰ এটা জেনেৰেল মিটিং হৈ যায় সেই মিটিঙত আমাক 24 বছৰ ভাৱে এই ৰাইজে মোক সভাপতি হিচাপে নিৰ্বাচিত কৰিছে আশা ৰাখিছোঁ গোটেই ৰাইজে সঁহাৰি জনাই মোক যাতে সভাপতি বনাইছে বিগত দিনত কৰি মই যাতে ৰাইজৰ সেৱা কৰি কাম উন্নত ধৰণে কৰি যাতে ৰাইজক অলপ ভাল মানদণ্ডৰ কাম কৰি দেখাব পাৰোঁ এইটো আশা লৈ মই সভাপতি পদত প্ৰতিষ্ঠিত হৈছোঁ আৰু ৰাইজে নিৰ্বাচিত কৰিছে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 7099017330 আৰু 7099017110